हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। এইটো ভিডিওত পেজ নাম্বার 223 কৰ প্ৰশ্নসমূহৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। ভিডিওটো ভাল লাগিলে চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। কোশ্চেন নাম্বার 10 the difference of two numbers is 213.79 ইয়াৰ অৰ্থ দুটা সংখ্যাৰ ডিফারেন্স বা পাৰ্থক্য হল 213.79 if the larger of the two numbers is 749.53 then what is the smaller number ইয়াৰ অৰ্থ দুটা সংখ্যাৰ মাজৰ যেটো ডাঙৰ সংখ্যা হে ডাঙৰটো হল 749.53 তেতে হলে সৰু সংখ্যাটো কি অৰ্থাৎ এই প্ৰশ্নটোত কোৱা আছে যে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে আৰু দুটা সংখ্যাৰ মাজৰ যেটো ডাঙৰ সেই সংখ্যাটো দিয়া আছে সৰু সংখ্যাটো নিৰ্ণয় কৰিব লাগে। এতিয়া ইয়াৰ সমাধান তোমালোকে এই দৰে কৰিবা the larger number কোনটো ইয়াতে 749.53 the difference of two numbers দুটা নাম্বাৰৰ যেটো ডিফারেন্স অৰ্থাৎ সংখ্যা দুটাৰ পাৰ্থক্য যেটো দিয়া আছে এটো আগত লিখি লবা 213.79 এটা আমি উলিয়াব লাগিব the smaller number টো এই যে ডাঙৰ সংখ্যাটো আছে 749.53 তাৰ পৰা বিয়োগ কৰিব লাগিব ডিফারেন্সটো 213.79 এই বিয়োগ কৰি যি পোৱা যাব হেতু উত্তৰ ডাঙৰ সংখ্যাটোৰ পৰা ডিফারেন্স বা পাৰ্থক্যটো বিয়োগ কৰিলে আমি সৰু সংখ্যাটো কিয় পাম এইটো মই কেইটামান উদাহৰণ দি তোমালোকক ভালদৰে বুজাই দিম। প্ৰথমে আমি এই সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰি আগত উত্তৰটো উলিয়াই লও। তো ইয়াতে চাইলো কি আছে 749.53 তাৰ পৰা বিয়োগ হ'ব দেখুমকটো সিধা ৰাখি পেলাই 213.79 এতিয়া বিয়োগ কৰাৰ পদ্ধতিটো মই চাইলো 3 পৰা 9 বিয়োগ কৰিব নোৱাৰিম কাৰণ 3 টো সৰু সেই কাৰণে ঠিক আগৰ অংকটোৰ পৰা 1 ধাৰি লব লাগিব। তো 5 ৰ পৰা যদি 1 লৈ যাও 5 টো কমি হৈ যাব 4 আৰু এইটো ইয়াৰ 1 লৈ পেলাই হৈ যাব 13 13 ৰ পৰা 9 বিয়োগ কৰিলে হ'ব 4 এই 4 ৰ পৰা আকৌ 7 বিয়োগ নহব কাৰণ 4 টো সৰু সেই কাৰণে আগৰ অংকটোৰ পৰা আকৌ 1 লব লাগিব তেতিয়া হলে এইটো হৈ যাব 9 হৈ যাব 8 আৰু এইটো হৈ যাব 1 লৈ পেলাই 14 14 minus 7 into 7 দশমিকটো সিধা দিবা। এতিয়া 8 minus 3 8 ৰ পৰা 3 বিয়োগ কৰিলে 5 4 ৰ পৰা 1 বিয়োগ কৰিলে 3 7 পৰা 2 বিয়োগ কৰিলে আমি পাম 5 অৰ্থাৎ 535.74 অৰ্থাৎ 535.74 এইটো হৈছে সৰু সংখ্যাটো এইটোৱে উত্তৰ। এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সংখ্যা দুটাৰ পাৰ্থক্যটো বিয়োগ কৰিলে সৰু সংখ্যাটো কিয় পাম মই তোমালোকক কেইটামান উদাহৰণ দিও। এতিয়া ধৰি লোৱা যে মই এটা লাৰ্জাৰ বুলি লিখিলো L এটা ডাঙৰ সংখ্যাটো সাপোজ 10 আৰু D বুলি লিখিলো ডিফারেন্স মই যদি কও 3 এটা তোমালোকে কোৱা নিজে তোমালোকে ভাবি লোৱা যে ধৰি লোৱা যে দুটা সংখ্যাৰ ডিফারেন্স বা পাৰ্থক্য হৈছে 3 তাৰ ডাঙৰ সংখ্যাটো 10 তো সৰু সংখ্যাটো কি হ'ব স্মলাৰ নাম্বাৰ সৰু সংখ্যাটো চাইলো 10 ৰ পৰা 3 বিয়োগ কৰিলে আমি যি পাম হেতু হ'ব অৰ্থাৎ 7 এটা তোমালোকে ভালকে মন কৰা ডাঙৰ সংখ্যাটো 10 সৰু সংখ্যাটো এতিয়া আমি পালো 7 10 ৰ পৰা 7 বিয়োগ কৰিলে আমি 3 পাম হেতু হৈছে ডিফারেন্স। মই আৰু এটা উদাহৰণ দি আছো ধৰি লোৱা যে লাৰ্জাৰ নাম্বাৰ ডাঙৰ সংখ্যাটো মই ধৰি লৈছো যে 12 এতিয়া স্মলাৰ নাম্বাৰটো মই ধৰি লৈছো 8 এতিয়া তোমালোকে নিজে ডিফারেন্সটো ওলাব পাৰিবা ডিফারেন্স কিমান হ'ব ডিফারেন্স মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে যি পোৱা যায় হেতু ডিফারেন্স। তো 12 ৰ পৰা 8 বিয়োগ কৰিলে কি পাম 12 ৰ পৰা 8 বিয়োগ কৰিলে হ'ব 4 অৰ্থাৎ মই যদি তোমালোকক আগতে কৈ দিও যে লাৰ্জাৰ নাম্বাৰ 12 স্মলাৰ নাম্বাৰ 8 তো ডিফারেন্স কি হ'ব 12 minus 8 4
এতিয়া তোমালোকে ভালদৰে মন কৰা, যদি কোনোবা প্ৰশ্ন এনেধৰণে থাকে যে ডিফাৰেন্স হৈছে 4, দুটা সংখ্যাৰ ডিফাৰেন্স হৈছে 4 আৰু তাৰে ডাঙৰ সংখ্যাটো হৈছে 12, তেতিয়াহ'লে স্মলাৰটো কি পাম? আমি জানো স্মলাৰটো 8, আমি কেনেকৈ পাম চাই লোৱা। আমি এই ডাঙৰটোৰ পৰা ডিফাৰেন্সটো বিয়োগ কৰিলে এইটো পাম, চাই লোৱা। ডাঙৰটো হৈছে 12, তাৰ পৰা যদি আমি ডিফাৰেন্স 4 বিয়োগ কৰোঁ কি পাইছোঁ? 8। একচুৱেলি সেই 8টো হৈছে স্মলাৰ নাম্বাৰ। এই ধৰণে থাকিলে আমি লাৰ্জাৰ নাম্বাৰটোৰ পৰা এই ডিফাৰেন্সটো বিয়োগ কৰিলে যি পাম সেইটো একচুৱেলি স্মলাৰ নাম্বাৰ হ'ব। আমি ইয়াতো একে কৰিছোঁ, যেহেতু লাৰ্জাৰ নাম্বাৰ দিয়া আছে আৰু সংখ্যা দুটাৰ ডিফাৰেন্স দিয়া আছে, তো আমি লাৰ্জাৰ নাম্বাৰটোৰ পৰা ডিফাৰেন্সটো বিয়োগ কৰিলে যি পাম সেইটোৱে হ'ব স্মলাৰ নাম্বাৰ। কোৱেশ্চন নম্বৰ 11, সাপোজ ডিষ্টেন্স বিটুইন টু প্লেচেছ ইজ 375.250 কিলোমিটাৰ। ইয়াৰ অৰ্থ, ধৰি লোৱা যে দুখন ঠাইৰ মাজৰ দূৰত্ব হ'ল 375.250 কিলোমিটাৰ। A person traveled first 135.175 কিলোমিটাৰ of this distance by bus, আৰু এজন মানুহে তাৰে 135.175 কিলোমিটাৰ তেওঁ কভাৰ কৰিছে বাছেৰে, and another 120.750 কিলোমিটাৰ by train, আৰু বেলেগ 120.750 কিলোমিটাৰ ট্ৰেনেৰে কভাৰ কৰিছে। হোৱাট ইজ দ্য ডিষ্টেঞ্চ ৰিমেইনড টু ৰিচ দ্য প্লেচ? তেতিয়াহ'লে সেই ঠাইটোলৈ যাবলৈ আৰু কিমান দূৰত্ব বাকী থাকিল? ইয়াৰ অৰ্থ এনেধৰণৰ যে দুখন ঠাইৰ মাজৰ কিবা এটা দূৰত্ব আছে, সেই দূৰত্বটো হৈছে 375.250 কিলোমিটাৰ। তাৰে বাছেৰে কভাৰ কৰিছে 135.175 কিলোমিটাৰ আৰু ট্ৰেনেৰে কভাৰ কৰিছে 120.750 কিলোমিটাৰ। তেতিয়াহ'লে সেই ঠাইটো যাবলৈ আৰু কিমান দূৰত্ব বাকী থাকিল? এইটো আমি কেনেকৈ পাম? আমি প্ৰথমে চাই ল'ম যে তেওঁ বাছেৰে আৰু ট্ৰেনেৰে একেলগে কিমান দূৰত্ব কভাৰ কৰিছে, অৰ্থাৎ বাছ আৰু ট্ৰেইন মিলি পেলাই কিমান দূৰত্ব গৈছে। তেতিয়াহ'লে আমি গম পাম যে মোৰ যে দূৰত্ব, সেই দূৰত্ব কভাৰ কৰোঁতে আৰু কিমান বাকী ৰ'ল। এইটোৱে তোমালোকে এইদৰে সমাধান কৰিবা। টোটাল ডিষ্টেন্স বিটুইন টু প্লেচেছ, অৰ্থাৎ দুটা ঠাইৰ মাজৰ যিটো মুঠ দূৰত্ব সেইটো দিয়া আছে 375.250 কিলোমিটাৰ। ইয়াৰ পিছত বাক্যটো লিখিব লাগিব, ডিষ্টেন্স ট্ৰেভেলড বাই বাছ, অৰ্থাৎ বাছেৰে ট্ৰেভেল কৰা দূৰত্ব হ'ল 135.175 কিলোমিটাৰ। ডিষ্টেন্স ট্ৰেভেল বাই ট্ৰেইন, ট্ৰেইনেৰে কভাৰ কৰা দূৰত্ব হৈছে 120.750 কিলোমিটাৰ। এতিয়া পিছত তোমালোকে লিখিবা ডিষ্টেন্স ট্ৰেভেলড বাই বাছ এণ্ড ট্ৰেইন টুগেডাৰ, অৰ্থাৎ বাছ আৰু ট্ৰেইনেৰে একেলগে কিমান দূৰত্ব কভাৰ কৰিলে, অৰ্থাৎ এই দুটা আমি যোগ কৰিব লাগিব, বাছ আৰু ট্ৰেইনেৰে যিমান গৈছে। যদি যোগ কৰোঁ আমি কি পাম? 5 + 0 যোগ কৰিলে 5 হ'ব, 7 + 5 যোগ কৰিলে 12, 12ৰ 2 ইয়াতে লিখিম, এক হাতত থাকি যাব, 1 + 7 8 আৰু এই 1 মিলি পেলাই 9, 5 + 0 5, 3 + 2 5, 1 + 1 2 আৰু দশমিকটো চিধা লিখিম, অৰ্থাৎ বাছ আৰু ট্ৰেইনেৰে মিলি পেলাই 255.925 কিলোমিটাৰ কভাৰ কৰিছে আৰু দুখন ঠাইৰ মাজৰ মুঠ দূৰত্ব হৈছে 375.250 কিলোমিটাৰ, অৰ্থাৎ ইয়াতে 375 আৰু তেওঁ মাত্ৰ কভাৰ কৰিছে 255। তো আৰু কিমান দূৰত্ব বাকী আছে? বাক্যটো এইদৰে লিখিবা, ডিষ্টেন্স ৰিমেইনড টু ৰিচ দ্য প্লেচ, অৰ্থাৎ ঠাইখনলৈ যাই পাওঁতে আৰু যিমান দূৰত্ব বাকী ৰ'ল সেইটো কেনেকৈ পোৱা যাব? যিটো মুঠ ডিষ্টেন্স, অৰ্থাৎ টোটাল যিমান দূৰত্ব কভাৰ কৰিব লাগিব সেইটো হৈছে 375.250 আৰু তাৰ পৰা বিয়োগ কৰিব লাগিব যিমান দূৰত্ব কভাৰ কৰিছে, অৰ্থাৎ 255.925। এতিয়া বিয়োগ কৰিলে আমি কি পাম চাই লোৱা। 0ৰ পৰাতো 5 বিয়োগ কৰিব নোৱাৰোঁ, কাৰণ 0 সৰু 5 ডাঙৰ। তেতিয়াহ'লে আমি কি কৰিব লাগিব? আগৰ অংকটোৰ পৰা 1 ইয়াতে লৈ যাব লাগিব,
তেতিয়াহ'লে এইটো 5 কমি পেলাই হৈ যাব 4 আৰু এইটো এই 1 লৈ পেলাই এইটো হৈ যাব 10 10 minus 5 5 এতিয়া 4 minus 2 ওপৰটো লবা 4 minus 2 2 2 ৰ পৰা আকৌ 9 বিয়োগ কৰিব নোৱাৰো গতিকে এই 5 ৰ পৰা 1 ইয়াতে লৈ যাম গতিকে এইটো হৈ যাব 4 আৰু এই 1 লৈ পেলাই এইটো হৈ যাব 12 12 minus 9 3 এইটো 4 ৰ পৰা আকৌ 5 বিয়োগ কৰিব নোৱাৰো গতিকে আগৰ অংকটোৰ পৰা 1 লৈ যাম তেতিয়াহ'লে এইটো হৈ যাব 6 আৰু এইটো 1 লৈ পেলাই হৈ যাব 14 14 minus 5 9 এইটো 6 minus 5 1 3 minus 2 1 আৰু দশমিকটো সিধা তলত লিখিম অৰ্থাৎ 119.325 কিলোমিটাৰ আৰু এইটোৱে এনসাৰ অৰ্থাৎ আমি কি দেখা পালো তেওঁৰ দুখন ঠাইৰ মাজৰ মূল দূৰত্ব হৈছে 375.250 কিলোমিটাৰ আৰু তেওঁ বাছ আৰু ট্ৰেইন দুটাই মিলি পেলাই গৈছে 255.925 কিলোমিটাৰ তেতিয়াহ'লে আৰু কিমান দূৰত্ব ৰৈ গ'ল এই মূল দূৰত্বৰ পৰা বাছ আৰু ট্ৰেইনেৰে যিখিনি গৈছে সেইখিনি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে যি পোৱা যাব সেইটো উত্তৰ আৰু আমি পাইছো 119.325 কিলোমিটাৰ ডিয়াৰ ষ্টুডেন্টস এই প্ৰশ্নটোৰ উত্তৰ কিতাপত ভুলকৈ দিয়া আছে এইটোৱে শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 12 সিম্পলিফাই ইয়াৰ অৰ্থ সৰল কৰা প্ৰথম প্ৰশ্ন এ নাম্বাৰ ইয়াতে 4টা সংখ্যা আছে হেকেটাক আমি যোগ বিয়োগ কৰিব লাগিব আৰু প্ৰশ্নত এটো দশমিক দিয়া নাই 10899 আছে অৰ্থাৎ এটা দশমিক হ'ব কাৰণ কিতাপত যে উত্তৰ আছে সেই উত্তৰ মতে একচুয়ালি এটা দশমিক হ'ব লাগে তো মই দশমিক দি পেলাইহে ইয়াৰ সমাধান কৰিম এতিয়া এই যে 4টা সংখ্যা আছে এটো বেলেগ বেলেগ প্ৰকাৰে কৰিব পাৰো কিন্তু মই যিদৰে কৰিম তোমালোকে এটো অনুসৰণ কৰিবা ভুল হোৱাৰ সম্ভাৱনা বহুত কম থাকিব এতিয়া এই সংখ্যাটোৰ আগত একো চিন নাই তাৰ মানে এটো প্লাস এটো পজিটিভ এইটোৰ আগত মাইনাস আছে গতিকে এটো নেগেটিভ সংখ্যা এইটোৰ আগত প্লাস আছে গতিকে এটো পজিটিভ এটো নেগেটিভ আমি আগতে পজিটিভ বিলাক আগত লিখিম তে এটো আগত আছে এটো লিখিলো 93.48 এইটো পজিটিভ অথা আমি এটো আগত লিখিম এটোৰ পিছত 108.99 তাৰ পিছত আমি নেগেটিভ এটো আছে 61.07 আর এটো মাইনাস 77.5 এতিয়া আমি ফাংশন কৰিম চাইলো এইটো পজিটিভ মনত ৰাখিবা যদি দুটা বা তাতকৈ বেছি সংখ্যা যদি একে চিন থাকে এইটো প্লাস চিন থকা সংখ্যা এইটো প্লাস চিন একে থাকিলে যোগ কৰিবা আৰু ডাঙৰ চিনটো উত্তৰ আগত বহিব তো আমি যদি এটো যোগ কৰো চাইলোৱা 93.48 আর দশমিকটো সিধা রাখি পেলাই তো 108.99 এটো যোগ কৰিম যোগ কৰিলে 8 + 9 17 17 এর 7 ইয়াতে 1 ইয়াতে যোগ হ'ব 4 + 9 13 আৰু এই 1 লৈ পেলাই 14 দশমিক সিধা বহিব এক ইয়াতে আহিব 3 + 8 11 আৰু এক লৈ পেলাই 12 12 এর 2 আকৌ এক থাকিব 9 + 1 10 10 এর 0 এক থাকিব 1 প্লাস আর হি 1 মিলি পেলাই 2 202.47 এই দুটা আমি যোগ কৰিলে পাও 202.47 যেহেতু এই দুটাৰ মাজত ডাঙৰ হৈছে 108.99 ইয়াৰ চিন প্লাস গতিকে এতে প্লাস চিন হ'ব আৰু আমি আগত যদি একো নিলিখো প্লাসে বুজাব গতিকে আমি একো নিলিখো এতিয়া নেক্সট টু চাই লোৱা যে এই সংখ্যা দুটা এইটো নেগেটিভ অৰ্থাৎ এইটো মাইনাস থকা সংখ্যা এইটো মাইনাস থকা একে চিন থকা হলে যোগ কৰিম তো আমি এই দুটাও যোগ কৰিম 61.07 এইটো 77.5 দশমিকটো সিধা ৰাখি পেলাই কৰিব লাগিব এতিয়া ইয়াতে কিন্তু একো নাই যদি খালি ঠাই পুৰা কৰিবা দশমিকৰ পিছত যোগ কৰিলে 7 + 0 7 0 + 5 5 1 + 7 8 6 + 7 13 138.57 138.57
57 এতিয়া চিন কি দিবা এই দুটাৰ মাজত ডাঙৰ এইটো দেখাত ডাঙৰ এইটো ইয়াৰ আগত যি চিন আছে আমি ইয়াৰ যোগফলৰ আগত হেতু চিন দিম এইটো তোমালোকে মন কৰা এইটোৰ একো চিন নাই মানে এইটো প্লাস এইটোৰ মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিবা ডাঙৰটোৰ পৰা সৰুটো তো 202.47 তাৰ পৰা বিয়োগ দশমিকটো সিধা ৰাখি পেলাই 138.57 এতিয়া বিয়োগ কৰিলে 7 ৰ পৰা 7 বিয়োগ কৰিলে 0 4 ৰ পৰা 5 বিয়োগ নহব কাৰণ 4 টো সৰু এখন এই 2 ৰ পৰা 1 লৈ যাম 1 লৈ গলে এইটো হৈ যাব 1 আৰু ইয়াৰ 1 এইটো লৈ পেলাই হৈ যাব 14 14 minus 5 9 এতিয়া এই 1 ৰ পৰা আকৌ 8 বিয়োগ নহব সেই কাৰণ আমি আগৰ অংকটোৰ পৰা লম আগৰ অংকটো অলৰেডি 0 0 পৰা তো লৈ যাব নোৱাৰে গতিকে ইয়াৰ পৰা লম ইয়াৰ পৰা যদি 1 লৈ যাও এইটো হৈ যাব 1 আৰু এই 1 লৈ পেলাই প্ৰথমে এই 1 টো প্ৰথম ইয়াত যাব ইয়াত গলে এইটো হ'ব 10 এই 10 ৰ পৰা 1 ইয়াত লৈ যাম 10 ৰ পৰা 1 লৈ গলে এইটো হ'ব 11 আৰু এইটো হৈ যাব 9 তো 11 ৰ পৰা 8 বিয়োগ কৰিলে এইটো 3 আৰু এই 9 ৰ পৰা 3 বিয়োগ কৰিলে 6 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 63.90 তো আমি পাইছো 63.90 এই দুটাৰ মাজত ডাঙৰ এইটো ইয়াৰ আগত প্লাস চিন আছে গতিকে ইয়াতে প্লাস চিন হ'ব আৰু প্লাস নিদিলেও প্লাস চিনে বুজাব এইটোৱে উত্তৰ বি নাম্বাৰ এই প্ৰশ্নটো মই দুটা পদ্ধতি তোমালোকক কৰি দেখুৱাম দুটাই তোমালোকে বুজি পাবা এতে চাই লোৱা চাৰিটা সংখ্যাৰ ভিতৰত একমাত্ৰ এইটো সংখ্যা পজিটিভ বাকি গোটেইকেইটা নেগেটিভ এতিয়া পজিটিভটো আমি যি আছে তেনেকৈ দেখো 401.55 এই যে তিনিটা সংখ্যা এইটোৰ মাইনাস চিন এই সংখ্যাটোৰ মাইনাস চিন এইটোৰ মাইনাস চিন মনত ৰাখিবা একে চিন থকা সংখ্যা যোগ কৰিব লাগে তো যেহেতু এই তিনিটা সংখ্যাৰ একে চিন আমি যোগ কৰিলে আমি কি পাম 31.21 পিছৰটো হৈছে 47.6 তাৰ পিছৰটো দশমিক সিধা ৰাখি পেলাই 135.73 একেলগে যোগ কৰি দিম যোগ কৰিলে এটো খালি আছে এটো আমি 0 দি দিও 1 plus 3 4 2 plus 6 8 plus 7 15 তার 5 ইয়াতে হ'ব 1 বাওফালে আহিব 1 plus 7 8 plus 5 13 আৰু এই 1 লৈ পেলাই 14 4 ইয়াতে হ'ব 1 আকৌ ইফালে আহিব 3 plus 4 7 plus 3 10 আৰু এই 1 লৈ পেলাই 11 11 এর 1 ইয়াতে আৰু 1 আকৌ হাতত থাকিব এই 1 লগত যোগ হ'ব টু 214.54 এই তিনটা যোগ কৰি আমি পাইছো 214.54 এটা সোয়া এই তিনটা নেগেটিভ গতিকে যোগ কৰিলে উত্তৰটো আমি নেগেটিভে পাম নাইবা তোমালোকে এনেকৈ ভাবিবা এই তিনটাৰ ভিতৰত ডাঙৰ হৈছে এইটো ডাঙৰ চিন উত্তৰ আগত লিখিব লাগে এতিয়া তোমালোকে সোয়া এই দুটা সংখ্যাৰ ভিতৰত এটা হৈছে পজিটিভ এইটো নেগেটিভ তো এইটোৰ চিন প্লাস এইটোৰ চিন মাইনাস মনত ৰাখিবা বেলেগ চিন হলে বিয়োগ কৰিব লাগে তো আমি 401.55 তাৰ পৰা বিয়োগ কৰিম দশমিকটো সিধা ৰাখি পেলাই 214.54 বিয়োগ কৰিলে আমি পাম 5 minus 4 1 5 plus 5 minus 5 0 1 ৰ পৰা 4 বিয়োগ নহব সেইকাৰণে আমি আগৰ পৰা ধৰি ল'ব লাগিব 0 ৰ পৰা তো ল'ব নোৱাৰি গতিকে প্ৰথমে 4 ৰ পৰা ল'ম 4 ৰ পৰা যদি 1 লৈ যাও এটো হৈ যাব 3 আৰু এই একটো কিন্তু ডাইৰেক্ট তাত না যায় তাৰ পিছৰ অংকটো লগত যোগ হ'ব এই 1 আৰু 0 মিলি পেলাই এটো হ'ব 10 এটি এই 10 ৰ পৰা 1 ইয়াতে লৈ যাম লৈ গলে এটো হৈ যাব 11 আর এটো হৈ যাব 9 এতিয়া 11 minus 4 7 এই উপৰটোৰ পৰা বিয়োগ হ'ব 9 minus 1 8 3 minus 2 1 দশমিকটো সিধা তলত হ'ব 187.01 187.01
দিস ইজ দ্য এনসাৰ। এই প্ৰশ্নটো যদি মই আৰু এটা পদ্ধতিত সমাধান কৰোঁ সেইটো কি হ'ব, আমি একেলগে নকৰাকৈ ষ্টেপ বাই ষ্টেপ কৰিম। যেনেকৈ এইটো প্লাছ থকা সংখ্যা, এইটো মাইনাছ থকা, এইটো প্লাছ এইটো মাইনাছ, বেলেগ চিন, তো আমি এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব, বেলেগ চিন হ'লে বিয়োগ কৰিব লাগে। তো 401.55 তাৰ পৰা বিয়োগ হ'ব 31.21। তো এইটো আমি বিয়োগ কৰিলে পাম 5 - 1 4, 5 - 2 3, 1 - 1 0, 0 পৰা 3 বিয়োগ নহ'ব, গতিকে এই 4 পৰা 1 লৈ গ'লে এইটো 10 হ'ব, এইটো 3, 10 - 3 7, আৰু ইয়াতে হ'ব 3, দশমিক চিধা তলত হ'ব 370.34, 370.34। এই দুটাৰ মাজত এইটো ডাঙৰ চিন প্লাছ, গতিকে এইটো প্লাছ হ'ব। এই দুটাৰ ফাংচন কৰিলোঁ, এই দুটা একো কৰা নাই মানে এইটো যেনেকৈ আছে আমি তেনেকৈয়ে লিখিম, 47.6 - 135.73। এতিয়া বাকী, এতিয়া এই দুটা কৰিম। এই দুটা কি আছে এবাৰ চাই লোৱা, যে 300, এইটো প্লাছ, এইটোৰ চিন প্লাছ, এইটো মাইনাছ, বেলেগ চিন বিয়োগ কৰিব লাগিব, ডাঙৰটোৰ পৰা সৰুটো 370.34, তাৰ পৰা বিয়োগ হ'ব দশমিক চিধা ৰাখি পেলাই 47.6, খালী ঠাইটো 0 দি পৰা। এতিয়া 4 - 0 4, 3 পৰা 6 বিয়োগ কৰিব নোৱাৰি, গতিকে আমি আগৰ পৰা 1 লৈ যাব লাগিব, আৰু এইটো 0, গতিকে ইয়াৰ পৰা লৈ যাব নোৱাৰিম, ইয়াৰ পৰা ল'ব লাগিব, এইটো হৈ যাব 7টো হৈ যাব 6, আৰু এই 1টো ইয়াত যাব, গ'লে 0ৰ লগত লগ হৈ এইটো হৈ যাব 10, এই 10ৰ পৰা 1 সোঁফালে লৈ যাম, গতিকে 10টো হৈ যাব এতিয়া 1 কমি পেলাই 9, আৰু এইটো হৈ যাব 3ৰ লগত লগ লাগি 13, 13 - 6 7, এই ওপৰটোৰ পৰা বিয়োগ হ'ব 9 - 7 2, 6 - 4 2, এইটো 3, দশমিক চিধা তলত 322.74, 322.74। এই দুটাৰ মাজত এইটো ডাঙৰ, ইয়াৰ চিন প্লাছ, গতিকে উত্তৰ আগত প্লাছ চিন হ'ব, প্লাছ নিদিলোঁ প্লাছে বুজায়। এই দুটাৰ ফাংচন কৰিলোঁ, এইটো একো কৰা নাই মানে এইটো যেনেকৈ আছে আমি তেনেকৈয়ে লিখিব লাগিব 135.73। এতিয়া চাই লওঁ, এই দুটাৰ মাজত এইটো ডাঙৰ, এইটোৰ চিন প্লাছ, এইটো মাইনাছ, বেলেগ চিন আকৌ বিয়োগ কৰিব লাগিব, বিয়োগ কৰিলে আমি কি পাম সেইটো লিখিব লাগিব, এইটো 322.74, তাৰ পৰা দশমিক চিধা ৰাখি পেলাই বিয়োগ হ'ব 135.73। এতিয়া 4 - 3 1, 7 - 7 0, 2ৰ পৰা 5 বিয়োগ নহ'ব, গতিকে আগৰ অংকৰ পৰা 1 লৈ যাব লাগিব, আগৰ অংকৰ পৰা 1 লৈ গ'লে এইটো কমি পেলাই হ'ব 1, আৰু এইটো হৈ যাব 12, 12 - 5 7, এই 1ৰ পৰা আকৌ 3 বিয়োগ নহ'ব, কাৰণ 1 সৰু, আগৰ অংকৰ পৰা 1 লৈ যাব লাগিব, আৰু ইয়াৰ পৰা যদি 1 লৈ যাওঁ এইটো কমি হৈ যাব 2, আৰু এইটো হৈ যাব 11, 11 - 3 8, এই 2ৰ পৰা 1 বিয়োগ কৰিলে 1, দশমিক চিধা তলত আহিব, গতিকে 187.01। গতিকে এই প্ৰশ্নটো মই দুটা পদ্ধতি কৰিলোঁ, তোমালোকৰ যিটো পদ্ধতি সহজ লাগে সেই পদ্ধতি কৰিবা, একে উত্তৰ পাবা। চি নাম্বাৰ, ইয়াতে 4টা সংখ্যা আছে, তোমালোকে মন কৰা ইয়াতে প্ৰথম 3টা সংখ্যাই হৈছে পজিটিভ, অৰ্থাৎ ধনাত্মক, গোটেইকেইটাৰে প্লাছ চিন থকা সংখ্যা, আৰু লাষ্টৰটো নেগেটিভ। যেহেতু প্ৰথম 3টাই প্লাছ থকা একে চিন আছে, গতিকে আমি সেইকেইটা যোগ কৰিম, একেলগে যোগ কৰি দিম, গতিকে 19.6 তাৰ লগত 71.43, পিছতটো 66.76, এইটো খালী আছে, আমি 0 দি পৰা কৰিম। এতিয়া যোগ কৰিলে 3 + 6 9, 6 + 4 10 + 7 17, 17ৰ 7 ইয়াতে লিখিম, এই 1 আমি এইফালে যোগ কৰিম, 9 + 1 10 + 6 16, আৰু এই 1 লৈ পেলাই আকৌ 17, 17ৰ 7 ইয়াতে লিখিম, এই 1 আকৌ ইফালে আহিব, 1 + 7 8,
প্লাস 6 14 এই 1 লৈ পেলাই 15 দশমিক সিধা তলত আহিব 157.79 157.79 যেহেতু গোটেই তিনিওটাই ইয়াতে পজিটিভ এনসারটো পজিটিভে হ'ব বা আমি এনেকৈ চাব পাৰোঁ এই তিনিটাৰ মাজত এইটো ডাঙৰ ইয়াৰ চিন প্লাস গতিকে উত্তৰ আগত প্লাস চিন আৰু আমি একো নিদিলেও প্লাস চিনে বুজাব তো এই তিনিটাৰ পৰা এইটো পালো এইটো একো কৰা নাই গতিকে এইটো যেনেকৈ আছে আমি তেনেকৈ লিখো 92.3 এইটো তোমালোকে মন কৰা যে এই দুটা সংখ্যাৰ ভিতৰত এইটো হৈছে প্লাস চিন আৰু এইটোৰ মাইনাস চিন যেহেতু সংখ্যা দুটাৰ বেলেগ চিন বিয়োগ কৰিব লাগিব 157.79 তারপর দশমিকটো সিধা রাখি পেলাই বিয়োগ হ'ব 92.3 এটা তোমালোকে মন কৰা এটো খালি ঠাই আছে এটো 0 দি পৰা কৰিবা 9 - 0 9 7 - 3 4 7 - 2 5 5 ৰ পৰা 9 বিয়োগ নহব ডাইৰেক্ট আমি 15 ৰ পৰা কৰি দিও 15 - 9 6 দশমিক সিধা তলত আহিব তো আমি কি পালো 65.49 এই দুটাৰ মাজত এইটো ডাঙৰ চিন প্লাস গতি উত্তৰ আগত প্লাস চিন হ'ব আমি প্লাস নিদিলো প্লাস চিনেই বুজাব গতিকে এইটোৱে উত্তৰ এই প্ৰশ্নটো তোমালোকে আৰু এটা পদ্ধতি কৰিব পাৰা হেতু কি এই দুটা প্ৰথমে যোগ কৰিলা যি উত্তৰ পাবা সেই উত্তৰৰ লগত এইটো যোগ হ'ব যি উত্তৰ পাবা সেই উত্তৰৰ পৰা এইটো বিয়োগ হ'ব অৰ্থাৎ স্টেপ বাই স্টেপ যদি কৰা এইটো উত্তৰে পাবা এই প্ৰশ্নটোৰ উত্তৰ কিতাপত ভুল আছে এইটো শুদ্ধ উত্তৰ হয় ডি নাম্বাৰ ইয়াতে 4টা সংখ্যা আছে 4টা সংখ্যাৰ তোমালোকে মন কৰা যে এইটোৰ চিন প্লাস এইটোৰ প্লাস এইটো মাইনাস এইটো প্লাস ইয়াতে তিনিটা সংখ্যা প্লাস থকা অৰ্থাৎ পজিটিভ আমি আটাইবোৰ পজিটিভ সংখ্যা একেলগে লিখিলো আৰু নেগেটিভ সংখ্যা পিছত লিখিম এটা চাই লোৱা এইটো পজিটিভে আছে গতিকে 61.36 এইটো প্লাস থকা সংখ্যা গতিকে 83.04 এইটো মাইনাস থকা সংখ্যা পিছত লিখিম এইটো সংখ্যাৰ প্লাস চিন গতিকে এইটো আগত লিখিম প্লাস 201.37 আৰু এই সংখ্যাটোৰ চিন মাইনাস গতিকে মই এইটো পিছত লিখিম 172.53 এতিয়া তোমালোকে মন কৰা এই তিনিটা সংখ্যাৰ চিন প্লাস অৰ্থাৎ একে চিন আছে এই তিনিটা সংখ্যা আমি একেলগে যোগ কৰি দিম তো একেলগে যোগ কৰিলে হ'ব এটো 61.36 দশমিকটো সিধা ৰাখিব লাগিব এটো 83.04 এটো হ'ব 201.37 এই তিনটা যদি একেলগে যোগ কৰো আমি পাম 6 + 4 10 + 7 17 17 ৰ 7 ইয়াতে হ'ব আৰু 1 হাতত থাকিব 3 + 0 + 3 6 আৰু এই 1 লৈ পেলাই 7 দশমিক সিধা তলত আহিব 1 + 3 + 1 এটো 5 6 + 8 14 4 ইয়াতে হ'ব 1 ইয়াতে আহিব 2 + 1 3 তো আমি এই তিনিটা সংখ্যা যোগ কৰি পালো 345.77 এই তিনিটা সংখ্যাৰ পৰা উত্তৰ এইটো পালো আৰু এইটো একো ফাংশন কৰা নাই গতিকে এইটো যেনেকৈ আছে লিখিম -172.53 এইটো তোমালোকে মন কৰা এই যে তিনিটা যোগ কৰি যে উত্তৰটো পালো ইয়াৰ চিন কি হ'ব যেহেতু এই গোটেই কেইটা প্লাস থকা সংখ্যা উত্তৰটো আগতো প্লাস চিনে বহিব নাইবা তোমালোকে এনেকৈ চাব পাৰা এই তিনিটাৰ ভিতৰত এইটো ডাঙৰ ইয়াৰ চিন যেহেতু প্লাস উত্তৰ আগত প্লাস চিন বহিব এটা তোমালোকে মন কৰা এই সংখ্যাটোৰ চিন প্লাস আৰু এই সংখ্যাটোৰ চিন মাইনাস যেহেতু বেলেগ চিন বিয়োগ হ'ব 345.77 দশমিক সিধা ৰাখি পেলাই আমি তলত লিখো 172.53 বিয়োগ কৰিলে আমি পাম 7 - 3 4
7 minus 5 2 দশমিক সিধা তলত 5 minus 2 3 4 ৰ পৰা 7 বিয়োগ নহব গতিকে এই 3 ৰ পৰা 1 লৈ যাম 3 ৰ পৰা 1 লৈ গলে এইটো হৈ যাব 2 আৰু এই 1 লৈ পেলাই এইটো হৈ যাব 14 14 minus 7 7 2 minus 1 1 173.24 173.24 this is the answer এই প্ৰশ্নটো তোমালোকে আৰু বেলেগ বেলেগ প্ৰকাৰে কৰিব পাৰা হেতু কি এই সংখ্যা দুটা পজিটিভ গতিকে এই দুটা আগত যোগ কৰিবা বাকি দুটা যেনেকৈ আছে লিখিবা পিছত এই যোগফলটোৰ পৰা এটো বিয়োগ হ'ব যি উত্তৰ পাবা তাৰ লগত আগত হেতু কৰিব লাগিব নাইবা প্ৰথমে তোমালোকে ধনাত্মক বিলে একেলগে লিখিলা লিখি এই তিনিটা একেলগে যোগ নকৰকৈ এই দুটা যোগ কৰিলা যি উত্তৰ পালা সেই উত্তৰটোৰ লগত এটো যোগ কৰিবা যোগ কৰি যি উত্তৰ পাবা তাৰ পৰা এটো বিয়োগ কৰিবা লাষ্টত গৈ এটোই উত্তৰ পাবা ডিয়াৰ ষ্টুডেন্টস গণিত বৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা থ্যাংক ইউ